আমি বিচাৰিছিলোঁ যে মাননীয় ৰাজ্যপাল মহোদয়ৰ ভাষণত ক'ব যিসমূহ ঠাইৰ মানুহে এতিয়াও মাটিৰ পট্টা পোৱা নাই তেওঁলোকক জাতি ধৰ্ম ভেদাভেদ বাদ দি তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব আৰু প্ৰতিজন নাগৰিকে মাটিৰ পট্টা পাব এই বিষয়টো থাকিব লাগিছিল। মহোদয়, আজি মই যি অঞ্চলক প্ৰতিনিধিত্ব কৰোঁ, যি সমষ্টিৰ পৰা আহিছোঁ, অসমৰ ভিতৰত আটাইতকৈ বেছি নন কেডেষ্ট্ৰিয়েল ভিলেজ মোৰ সমষ্টিত আছে আৰু নন কেডেষ্ট্ৰিয়েল ভিলেজসমূহ বিশেষতঃ চৰ অঞ্চলসমূহত আছে। যি চৰ অঞ্চলৰ মাটিত আমি প্ৰতিদিনে নিশা মেহনত কৰি আমি যি ফচল উৎপাদন কৰোঁ, সেই ফচলৰ জৰিয়তে অসমৰ কৃষি অৰ্থনীতিৰ ভঁৰাল আমি টনকিয়াল কৰিছোঁ আৰু সেই সময়ত আমাৰ কৃষকসকলে যুগৰ পিছত যুগ তেওঁলোকৰ আজোককা দেউতা সকলোৰে হাৰ মঙহ এই মাটিৰ লগত মিহলি হৈ যোৱাৰ পিছতো মাটিৰ মালিকানা স্বত্ব আজিৰ দিনলৈকে আদায় কৰিব পৰা নাই বা আজিৰ দিনলৈকে পোৱা নাই আৰু এই দুৰ্ভাগ্যৰ মাজেৰে আমি পাৰ কৰিছোঁ। কোনোবা এটা পক্ষই 52 বছৰ তেওঁলোকে শাসন কৰিছে আৰু তেওঁলোকে আমাক 52 বছৰত সদায় যি অপমান যি অৱহেলা কৰিছে তাৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছোঁ। ভাবিছিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে অন্ততঃ আমাক ন্যায় দিব আৰু সেই ন্যায় এতিয়া আমি পাম বুলি আশাবাদী। চৰকাৰৰ প্ৰচেষ্টাত যি ভূমিৰ সংস্কাৰৰ ওপৰত বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে যি কাম কাজ আৰম্ভ হৈছে, অহা দিনত ধৰ্মীয় ভেদাভেদ পাহৰি সকলোৱে যাতে মাটিৰ পট্টা পায় তাৰ ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ আৰু আশা কৰিছিলোঁ যে ৰাজ্যপাল মহোদয়ে এই পৰামৰ্শটো তেওঁৰ বক্তব্যত আগবঢ়াব। মহোদয়, সংখ্যালঘু বিভাগৰ পুঁজি বছৰৰ পিছত বছৰ কৰ্তন হৈ আছে, কমি আছে। এই পুঁজি আজি দেখা গৈছে সংখ্যালঘুসকলৰ স্কলাৰশ্বিপ ছাত্ৰবৃত্তি যেনেকুৱাকৈ পাব লাগিছিল তেনেকুৱাকৈ পোৱা নাই। আজি দেখা গৈছে এটা সময়ত MSDPৰ জৰিয়তে ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কাম কাজ হৈছিল, কিন্তু MSDP আঁচনিৰ UC প্ৰদান কৰিব নোৱাৰাৰ কাৰণে আজি সংখ্যালঘু কল্যাণ দপ্তৰ ভাৰত চৰকাৰৰ পৰা পুঁজি আবণ্টন দিয়া নাই, পুঁজি মুকলি কৰি দিয়া নাই। মই ভাবিছিলোঁ সভাপতি যে ৰাজ্যপাল ডাঙৰীয়া চেতাৱনী দিব বিভাগটো, তেখেতে ক'ব যে মোৰ ৰাজ্যত কিয় এই উন্নয়ন হৈ থকা নাই, মোৰ ৰাজ্যত এই পইচা আপুনি কিয় আনিব পৰা নাই, কিন্তু তেওঁ সেই পৰামৰ্শ তেওঁৰ ভাষণত মিচিং আমি দেখা নাপালোঁ। কেৱল ফুলজাৰি, কেৱল চৰকাৰৰ প্ৰতিটো বাহ দিয়াৰ কাৰণে যদি ৰাজ্যপালৰ ভাষণ, তেওঁ এটা ৰাজ্যৰ মুৰব্বী আৰু এজন অভিভাৱক হিচাপে যদি তেখেতে আমাক সমালোচনা আৰু পৰামৰ্শকে দিব নোৱাৰে, তেনেহ'লে সেই ভাষণৰ আন্তঃসাৰশূন্যতা বুলিহে আমি ক'ম। মহোদয়, আমি ভাবোঁ যে চৰকাৰৰ সংখ্যালঘু কল্যাণ দপ্তৰে অতি শীঘ্ৰে MSDP আঁচনিসমূহৰ UC অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট প্ৰদান কৰক আৰু কেন্দ্ৰৰ পৰা PMGBK আঁচনিৰ জৰিয়তে পুঁজি আনক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰক। আমি ভাবোঁ যে সংখ্যালঘু বিভাগত যি পুঁজি বছৰৰ পৰা বছৰ অসম চৰকাৰে কৰ্তন কৰি গৈ আছে, এই পুঁজি অনাগত সময়ত অহা বাজেটত বৃদ্ধি কৰক আৰু আমি ভাবোঁ যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ বৃদ্ধি কৰক। মহোদয়, 1993 চন, তাৰপিছত 2013 চনত চৰ অঞ্চলৰ যি সঞ্চালকালয় আছে তাৰ জৰিয়তে অন্তিমবাৰৰ কাৰণে চৰৰ ছাৰ্ভে হৈছিল আৰু দেখা গৈছিল যে গোটেই অসমত 2251খন চৰগাঁও আছে আৰু এই চৰগাঁওসমূহত প্ৰায় 19% মানুহে শিক্ষিত হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যি কাৰ্যসূচী ল'ব লাগিছিল সেয়া তাৰ বিপৰীতে কি হৈছে, আজিও দেখা গৈছে যে এজনীয়া শিক্ষকৰে অনেক বিদ্যালয় চলিছে আৰু শিক্ষকসকলক অনিয়মীয়া উপস্থিতি বা তেওঁলোকৰ সময়ত যিখিনি ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰিব লাগে সেই ক্ষেত্ৰতো মনিটৰিঙৰ ভিজিলেন্সৰ অভাৱ আমি পৰিলক্ষিত কৰিছোঁ। আমি ভাবোঁ যে মহোদয়, এই বিষয়বিলাকত যদি অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজলৈ লৈ যাব লাগে, তেনেহ'লে প্ৰতিটো জাতি জনগোষ্ঠী একেবাৰে অসমৰ অন্তিম প্ৰান্তত বসবাস কৰা মানুহৰো সমবিকাশ বা সমকল্যাণ হ'ব লাগিব। সকলোৰে সৈতে সকলোক যদি আগুৱাই লৈ যাব নোৱাৰি, তেনেহ'লে এই ৰাজ্যখনক আমাৰ কাংক্ষিত লক্ষ্যস্থানত উপনীত হোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। মহোদয়, দেখা গৈছে যে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈছে। ঋণৰ ক্ষেত্ৰত আলোচনা সমালোচনা পক্ষে বিপক্ষে বিভিন্ন ধৰণৰ বাতানুবাদ থকাৰ পিছতো কৈছোঁ, এই ঋণ প্ৰতিজন নাগৰিকৰ মূৰে মূৰে তেওঁলোকে ক'ব যে জনমূৰি ঋণটো নাই নেকি? যদি প্ৰতিজন নাগৰিকৰ আয়ৰ জৰিয়তে অৰ্থাৎ GSDP আছে তাৰ ওপৰত যদি ঋণ লয় আৰু সেই ঋণ যদি সমভাৱে বিতৰণ নকৰি কোনো স্পেচিফিক ঠাইত বিশেষভাৱে মুখ্যমন্ত্ৰী বা চৰকাৰখনৰ ভাল লগা ঠাইতে যদি এই ঋণৰ টকাখিনি খৰচ কৰে, আমাৰ এই অঞ্চলবিলাকত যদি ডেভেলপমেণ্টৰ কাম কাজ নহয়, আমি যদি তাৰ আকাশ আৰু পাতাল তফাতটো চাওঁ, সেয়াহে আটাইতকৈ দুৰ্ভাগ্য। আৰু মই ভাবিছিলোঁ যে ৰাজ্যপাল মহোদয়ে ক'ব, যদি ঋণ গোটেই ৰাজ্যৰ কাৰণে লোৱা হৈছে, তেনেহ'লে এই চৰাঞ্চলৰ এই প্ৰান্তীয় মানুহক, এই বিৰোধী বিধায়ক থকা মানুহৰ সমষ্টিসমূহত এই ঋণৰ টকাৰে সমভাৱে বিকাশ কৰিব লাগে। আজি অসম মালা উন্নয়ন চাওক বা PWD বিভাগৰ উন্নয়নে চাওক, দেখা গৈছে
পাইছে তেওঁলোকৰ ওচৰত ডিছক্ৰিশ্যনাৰী পাৱাৰ আছে কাৰণেই তেওঁলোকে শাসকীয় পক্ষ কিলোমিটাৰৰ পিছত কিলোমিটাৰ দিব আৰু বিৰোধী পক্ষৰ বিধায়কক যৎকিঞ্চিত সামান্য তাতোকৈ কম পুঁজি আবণ্টন দিব। ইয়াতকে বঞ্চনা আৰু একো হ'ব নোৱাৰে, ইয়াতকে অন্যায় একো হ'ব নোৱাৰে। ইয়াৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি ভাবোঁ যে সমবিকাশ সম উন্নয়ন কৰিব নোৱাৰিলে ৰাজ্য কোনো পৰ্যায় শ্ৰেষ্ঠ 5খন ৰাজ্যত যাব নোৱাৰে। মহোদয়, আমি ভাবিছিলোঁ যে গোটেই অসমত শেহতীয়াকৈ ৰেড মাইনিঙক কেন্দ্ৰ কৰি বিষয়বিলাক হৈ আছে। ৰাজ্যপাল মহোদয়ে কথাবিলাক ক'ব যে ৰেড মাইনিং যিহেতু সেউজ ট্ৰাইব্যুনেলে অবৈধ বুলি ঘোষণা কৰিছে, তাৰ পিছতো উমৰাংচুত কেনেকুৱাকৈ ইমানবিলাক মানুহৰ মৃত্যু হ'ল, কেনেকুৱাকৈ লিডু কয়লা খনিত কয়লাৰ তলত শ্ৰমিকক পুতি থোৱা হ'ল। ক'ব যে জুগিৰ ঘোপাত কেনেকুৱাকৈ তাতে ট্ৰাকে অবৈধ কয়লা জব্দ হয়। আজি অসমৰ হাজাৰ হাজাৰ কোটি টকাৰ ৰাজহ যেনেকুৱাকৈ ফাঁকি দিয়া হৈছে, আমাৰ খনিজাত সামগ্ৰীক যি ধৰণে নিষেধ কৰি দিয়াৰ কাৰণে চিণ্ডিকেট ৰাজ ব্যৱস্থা শাসকীয় পক্ষৰ পৃষ্ঠপোষকতাত চলিছে, এই বিষয়বিলাকৰ সমালোচনাও তেখেতে কৰিব লাগিছিল বা পৰামৰ্শ আমাক দিব লাগিছিল মহোদয়, কিন্তু তাৰ পৰা আমি বঞ্চিত হৈছোঁ। মহোদয়, দেখা গৈছে যে আজি গোটেই ৰাজ্যত যি ধৰণৰ পুলিচি ৰাজ চলিছে, আমি আশা কৰিছিলোঁ ৰাজ্যপাল মহোদয়ে ক'ব যে ৰাজ্যত যি ধৰণৰ ফেক এনকাউণ্টাৰ হৈছে এয়া আইন আৰু প্ৰশাসনৰ ব্যৱস্থা চলি থকা নাই, ন্যায়ালয়ৰ ওপৰত আপোনালোকৰ আস্থা হেৰুৱাইছে নেকি। আজি পুলিচৰ পৰা খালি আসামী দৌৰে। ইয়াৰ জৰিয়তে যদি ভাবিছে যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমি কণ্ট্ৰলত আনি আছোঁ, মানুহক ভয় আৰু ভাবুকি দেখুৱাই, তেওঁলোকে সেয়া বৃথা প্ৰচেষ্টা। আইনৰ ওপৰত আমি আস্থা বিশ্বাস হেৰুৱাই দিয়াটো বৃথা প্ৰচেষ্টা। আমি যদি এক্সট্ৰা জুডিচিয়েল কিলিঙৰ যি প্ৰক্ৰিয়াটো ৰাজ্যত চলিছে, এই প্ৰক্ৰিয়াটো বন্ধ কৰা উচিত। আজি গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কোম্পানীসমূহ অসমলৈ আহিব, যেতিয়া শুনিব যে অসমৰ ভিতৰত এনেকুৱাকৈ এক্সট্ৰা জুডিচিয়েল কিলিং ষ্টেটৰ জৰিয়তে চলে, ইয়াতকৈ দুৰ্নাম আমাৰ একো হ'ব নোৱাৰে। মহোদয়, এটা গুৰুত্বপূৰ্ণ কথা, আজিৰ সদনত বৰপেটা জিলাৰ বহুকেইজন বিধায়ক আছে। পুলিচে বৰপেটা জিলাত যিটো আৰম্ভ কৰিছে, এয়া শুনিলে আপোনালোকৰ তাজ্জব মানিব। বৰপেটা জিলাত ৰাতি পুলিচে মানুহ উঠাই লৈ যায় আৰু ৰাতিপুৱালৈ 5 লাখ 7 লাখ টকা লৈ সেই মানুহ এৰি দিয়ে। কি বোলে অমুকে বদমাছ আছিল, অমুকে সুতৰ ব্যৱসায় কৰিছিল, ৰাতিপুৱা এৰিলে কিয়, উঠালা কিয়, কোন কেছৰ মোকদ্দমাৰ বাবে উঠালা? এই ধৰণৰ প্ৰক্ৰিয়া গোটেই বৰপেটা জিলাত থানাই আৰম্ভ হৈছে। মই যদি আপোনালোকে বিচাৰে এটা তদন্ত দিয়ক, তেনেকুৱা মানুহ ওলাই দিম। আমি বৰপেটা জিলাৰ প্ৰতিজন বিধায়ক সাক্ষী আছো যে এই প্ৰক্ৰিয়া বৰপেটা কাৰ ছত্ৰছায়াত কি ধৰণে চলিছে, এই কথাটো প্ৰতিবেদন আকাৰে অহা দিনত আহিব লাগে। আৰু মই ভাবোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে ৰাজ্যপালৰ বক্তব্যৰ ওপৰত তেখেতৰ উত্তৰ প্ৰদান কৰিব আৰু সেই সময়ত তেখেতে এই কথাবিলাক স্পষ্ট কৰিব। বৰপেটা জিলাত সেই বিষয়বিলাকক লৈ ইতিমধ্যে মিডিয়াতো হৈ হাল্লা হৈছে। মানুহে কয় অসম এতিয়া বৰপেটা জিলাত চাব জুৱা খেল মুক্তভাৱে চলে, আমাৰ লাজ লাগে। মানুহে আমাক ফোন কৰি কয় যে অমুক ঠাইত জুৱা খেল চলি আছে, কিন্তু এই জুৱা খেলৰ বাবদ পুলিচৰ বৰমূৰীয়াত টকা দি মেনেজ কৰি জুৱাৰ পাৰ্মিশ্যন পৰ্যন্ত পায় আনঅফিচিয়েলি। এই ধৰণৰ প্ৰক্ৰিয়া চলে। এই ধৰণৰ প্ৰক্ৰিয়া যদি ৰাজ্য প্ৰশাসন চলিছে, পুলিচ তন্ত্ৰ চলিছে, খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া তেওঁ জিৰ' টলাৰেন্সৰ কথা কয়, এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে ৰাজ্যখন যদি গতি কৰিছে, এয়া নিন্দাৰ বিষয়। মহোদয়, শিক্ষা ক্ষেত্ৰত চৰাঞ্চল আৰু দুৰ্গম অঞ্চলৰ কথা শিক্ষা বিভাগৰ ওচৰত থাকিব লাগিছিল, কোনবিলাক সুগম অঞ্চল কোনবিলাক দুৰ্গম অঞ্চল। আজি বিধানসভাত মোৰ এক প্ৰশ্ন আছিল সুগম আৰু দুৰ্গম কি, কিন্তু দেখা যায় যে তেওঁলোকৰ ওচৰত দুৰ্গমৰ পৰা সুগমলৈ সময় আছে। সভাপতি মহোদয়, মোৰ অলপমান সময় আছে। দুৰ্গমৰ পৰা সুগম অঞ্চল আৰু সুগমৰ পৰা দুৰ্গমলৈ নীতি আছে, কিন্তু সুগম কাক কয় দুৰ্গম কাক কয় তাৰ সংজ্ঞা নাজানে শিক্ষা বিভাগে। অৰ্থাৎ চৰাঞ্চল, পাৰ্বত্য অঞ্চল বা ভিতৰুৱা অঞ্চলসমূহক যে দুৰ্গম অঞ্চল ক'ব লাগে, এইটো সংজ্ঞায়িত কৰা নাই। কোনবিলাক বিদ্যালয় দুৰ্গমত পৰে তাৰ সংজ্ঞায়িত কৰা নাই, যাৰ কাৰণে দুৰ্গম অঞ্চলবিলাকত শিক্ষক নাই। আমি ভাবো যে শিক্ষা বিভাগে দুৰ্গম অঞ্চলৰ শিক্ষক বা অন্যান্য কৰ্মচাৰীৰ কাৰণে দুৰ্গমৰ ভাত্তা দিব লাগে, অন্যান্য বিভাগতো তদ্ৰুপ ভাত্তাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেয়েহে এই দুৰ্গম অঞ্চলবিলাকতো শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন উন্নতি হ'ব, সেই ঠাইতো মানুহ যাবলৈ যত্ন কৰিব। আজি মহোদয় হস্পিটেলৰ কথা ক'বলৈ লৈছোঁ। মহোদয়, হস্পিটেলত ডক্টৰ, নাৰ্ছ বা ইত্যাদিসমূহ যিবিলাক দুৰ্গম অঞ্চলত কাম কাজ কৰে, তেওঁলোকে হস্পিটেলত যায় নে, স্বাস্থ্যকেন্দ্ৰত যায় নে নাযায়, তাৰ কোনো হিচাপ স্বাস্থ্য বিভাগে দিব নোৱাৰিব। তেওঁ আমি দেখিছোঁ আমাৰ সমষ্টিৰ উদাহৰণ, য'ত সোমবাৰ আৰু বুধবাৰে কেৱল ডাক্তৰ যায়, বেলেগ কোনো দিন ডাক্তৰ নাযায়। কিয়? তেওঁকতো 6 দিনৰ কাৰণে ডক্তৰ ৰখা হৈছে। গোটেই অসমত যিমান চৰাঞ্চলত আপুনি স্বাস্থ্যকেন্দ্ৰ দেখা পাব, যিমান চৰাঞ্চলৰ চাব চেণ্টাৰ PHC দেখা পাব, তাতে একেই অৱস্থা। ভিতৰৰ অঞ্চলবিলাক অন্য ঠাইতো বা কেনেকুৱা কি হৈ আছে। এই প্ৰক্ৰিয়াৰ মাজতে যদি এটা প্ৰপাৰ মনিটৰিং চিষ্টেম যদি নাথাকে, তেনেহ'লে স্বাস্থ্য কেনেকৈ আগবাঢ়িব, শিক্ষা কেনেকৈ আগবাঢ়িব, পুলিচে যদি এনেকুৱা কাৰবাৰ কৰি থাকে, ৰাজ্যখন আচলতে কলৈ গৈ আছে, এই কথাটো অসমৰ জনগণৰ ওপৰত এৰিলোঁ আৰু আশা কৰিছোঁ যে চৰকাৰী পক্ষৰ পৰা সদুত্তৰ পাম। ধন্যবাদ।